মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন বাজেট দাখিল। অসম বিধানসভাত প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে 2021-22 বৰ্ষৰ বাজেট। 566 কোটি টকাৰ ঘাটি বাজেট দাখিল কৰে বিত্তমন্ত্ৰীয়ে। দাখিল কৰা হয় 2,89,367 কোটি টকাৰ বাজেট। বাজেটত 88,979 কোটি টকা আয়ৰ লক্ষ্য ধাৰ্য কৰা হৈছে। বাজেটত প্ৰস্তাৱিত ব্যয় 1.07 লাখ কোটি টকা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰে আৰম্ভ কৰা বাজেট ভাষণ বেদৰ শ্লোকেৰে শেষ কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। আমি সঁচাকৈ অত্যন্ত গৰ্বিত অনুভৱ কৰিছোঁ আৰু এখন জনকল্যাণমুখী বাজেট অসমৰ জনসাধাৰণক উপহাৰ দিয়াৰ বাবে মই বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক অসম মন্ত্ৰীসভাৰ হৈ আমাৰ মিত্ৰজোঁটৰ সমূহ বিধায়কৰ হৈ আৰু অসমবাসী ৰাইজৰ হৈ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰায় 1,07,000 কোটি টকা ব্যয়েৰে এই বিত্তীয় বৰ্ষৰ বাবে শ্ৰীমতী নেওগ ডাঙৰীয়ানীয়ে এখন পূৰ্ণাংগ বাজেট দাখিল কৰিছে। এই বাজেটত আমি নিৰ্বাচনৰ সময়ত দিয়া কেইটামান প্ৰতিশ্ৰুতি পূৰ্ণাংগ ৰূপত পালন কৰাৰ বাবে ৰূপৰেখা দাঙি ধৰিছোঁ। মাইক্ৰ' ফাইনেন্সৰ ঋণৰ পৰা 26 লাখ মহিলাক মুক্ত কৰাৰ বাবে হওক, 1 লাখ চাকৰিৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপনৰ পথ দেখুওৱা হওক, আমি দুয়োটা নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনৰ ৰূপৰেখা এই বাজেটত অংকন কৰিব পাৰিছোঁ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা প্ৰতিটো সমষ্টিত প্ৰায় 5,000লৈকে বৃদ্ধি কৰি আৰু অৰুণোদয় আঁচনিৰ ধন 1,000 টকালৈ বৃদ্ধি কৰি বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে আমাৰ অসমৰ আই মাতৃসকলৰ শ্ৰীচৰণত আমাৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। এই বাজেটৰ জৰিয়তে অসমত কৃষি বিপ্লৱৰ এক আৰম্ভণিৰ কথা কোৱা হৈছে। এখন এগ্ৰিকালচাৰেল কমিশ্যন বা কৃষি আয়োগ নিৰ্মাণৰ জৰিয়তে অসমত অনাগত 5টা বছৰত আমি যাতে এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ডায়েৰী আৰু ভেটেনাৰী প্ৰডাক্টসমূহত স্বাৱলম্বী হ'ব পাৰোঁ, তাৰ এক ৰূপৰেখা অংকনৰ কথা এই বাজেটত কোৱা হৈছে। অসমৰ প্ৰতিখন গাঁৱতে একোটাকৈ ৰাজহুৱা পুখুৰী নিৰ্মাণেই হওক, অসমৰ গাই গৰুক উচ্চ মানদণ্ডলৈ লৈ যোৱাৰ বাবে ছেক্স ছৰ্টেড আৰ্টিফিচিয়েল ইনচেমিনেশ্যনে হওক, কেইবাটাও যুগান্তকাৰী ধাৰণাৰ কথা বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বাজেটত উল্লেখ কৰিছে। অসমৰ প্ৰাথমিক বিদ্যালয়সমূহলৈকে অংগনবাদী কেন্দ্ৰসমূহলৈকে বিদ্যুতৰ যোগান আৰু আমাৰ ৰাজ্যখনত বিশেষকৈ স্বাস্থ্য খণ্ডটোলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই 1,000খন নতুন হস্পিটেল স্থাপনৰ প্ৰস্তাৱ এই বাজেটত দাখিল কৰা হৈছে। 5খন নতুন মেডিকেল কলেজৰ লগতে 1,000খন নতুনকৈ হস্পিটেল নিৰ্মাণ কৰিব লোৱা সংকল্প এক বৈপ্লৱিক, আৰু এই বৈপ্লৱিক চিন্তাৰ বাবে মই বিত্তমন্ত্ৰী ডাঙৰীয়ানীক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই বাজেটত আপোনালোকে জানে যে যোৱা ক'ভিড মহামাৰীৰ সময়ত ইংৰাজী মাধ্যমত বা বেচৰকাৰী বিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীসকলে স্মাৰ্টফোনৰ জৰিয়তে ডিজিটেল ক্লাছ লোৱাৰ সৌভাগ্য হৈছিল। ডিজিটেল ডিভাইডে শিক্ষা ব্যৱস্থাক পংগু কৰি দিব ওলাইছিল। দুখীয়া ল'ৰা ছোৱালী এক প্ৰকাৰ শ্ৰেণীৰ পৰা আঁতৰি আহিছিল। বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে প্ৰায় 10,000 টকাকৈ খৰচ কৰি 8 লাখ ল'ৰা ছোৱালীক স্মাৰ্টফোন আৰু ফ্ৰী ইণ্টাৰনেট পেকেজ যোগান ধৰি ডিজিটেল ডিভাইডক ধ্বংস কৰি দুখীয়া লোকসকলক, দুখীয়া ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যোৱাৰ বাবে যি প্ৰস্তাৱ দিছে, তাৰ বাবেও মই তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ৰাজহ আহৰণৰ ক্ষেত্ৰত এই বাজেটে এটা যুগান্তকাৰী ধাৰণাৰ কথা উল্লেখ কৰিছে। আমি নিজৰ ঘৰ বনাবৰ সময়তে হওক বা
বিল্ডিং হস্পিটাল বা বিভিন্ন ৰেলৱে ট্ৰেককে ধৰি বিভিন্ন উন্নয়নমূলক কাম কৰিবলৈ যাওঁতে ফৰেষ্ট বিভাগত ৰয়েলিটি দিব ইচ্ছা থাকিলেও কেতিয়াবা বিভাগৰ বিষয়াসকল বা ব্যুৰক্ৰেটিক অসুবিধাৰ কাৰণে ফৰেষ্ট ৰয়েলিটি জমা দিব নোৱাৰিছিল। এতিয়া ফৰেষ্ট বিভাগত যিকোনো ঠিকাদাৰে যোগাযোগ নকৰাকৈ পোনে পোনে ৰয়েলিটি টকা ট্ৰেজাৰীত, ঠিক সেইধৰণে ঘৰত কোনোবাই বিল্ডিং বনাব খুজিলেও পোনে পোনে তেওঁৰ ধন ট্ৰেজাৰীত ডিৰেক্টলি জমা দি তেওঁলোকে ফৰেষ্ট সম্পদসমূহ ব্যৱহাৰ কৰিবলৈ সুবিধা পাব। এই ধৰণৰ যুগান্তকাৰী ধাৰণাৰে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো এক নতুন দিগন্তৰ সূচনা কৰিব বিচৰা হৈছে। মই বিত্তমন্ত্ৰীগৰাকীক স্বাভাৱিকতে ধন্যবাদ জনাম যে এটকাও নতুনকৈ কোনো কৰ নলগোৱাকৈ, বিশেষকৈ কোভিড পৰিস্থিতিত জনসাধাৰণৰ মূৰত যি বোজা পৰিছে, মানুহে যি অৰ্থনৈতিকভাৱে কষ্টৰ মাজেৰে বাস কৰিছে, সেই পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বিত্তমন্ত্ৰীগৰাকীয়ে এটকাও অতিৰিক্ত টেক্স নলগোৱাকৈ এই বাজেটখন সদনৰ আগত দাঙি ধৰিছে। মই অসমবাসী ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ, অসমবাসী ৰাইজৰ ওচৰত প্ৰণিপাত জনাই তেখেতসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে অনাগত বছৰটোত এই বাজেটখন ৰূপায়ণ কৰিবৰ বাবে আমাক তেখেতসকলে শক্তি দিয়ে, সাহস দিয়ে আৰু আমাৰ প্ৰতিগৰাকী মন্ত্ৰী বিধায়কে এই বাজেটখন নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণৰ বাবে আমি আমাৰ দৃঢ় সংকল্পৰে কাম কৰিম। সেই প্ৰতিশ্ৰুতিও ৰাইজৰ আগত মই দাঙি ধৰিব খুজিছোঁ। পুনৰ এবাৰ আমাৰ সকলোৰে হৈ বিত্তমন্ত্ৰী ডাঙৰীয়ানীক ধন্যবাদ জনাইছোঁ। এই বাজেটত বহুত প্ৰস্তাৱ আছে। বাজেট বক্তৃতাৰ সময়ত আমি সকলোৱে এই বাজেট বক্তৃতাত অংশগ্ৰহণ কৰি এই বাজেটত উল্লেখিত নতুন মেডিকেল কলেজৰ পৰা, নতুন ষ্টেডিয়ামৰ পৰা তামোলপুৰৰ জিলালৈকে বিভিন্ন সৰু বৰ যিমানখিনি এনাউন্সমেণ্ট আছে তাৰ ওপৰত আমি আলোকপাত কৰিম। আপোনালোককো পুনৰবাৰ ধন্যবাদ জনাইছোঁ। কিবা যদি প্ৰশ্ন আছে সুধিব পাৰে, এটা বা দুটা। গোটেই বাজেটখন মধ্যবিত্তৰে, কাৰণ প্ৰথম এখন বাজেট দিয়া হৈছে, এটকাও টেক্স লগোৱা নাই। এইটো এটা মধ্যবিত্তৰ কাৰণে ডাঙৰ সকাহ। মধ্যবিত্ত ল'ৰা ছোৱালী অসমীয়া স্কুলত পঢ়ে, আজি 2 বছৰ এক প্ৰকাৰ পঢ়িব পৰা নাই। গতিকে মধ্যবিত্তৰ ল'ৰা ছোৱালীয়ে এতিয়া ডিজিটেল ডিভাইডৰ পৰা আঁতৰি বিদ্যালয়ত অংশগ্ৰহণ কৰিব পাৰিব। কৃষিৰ যি বিপ্লৱৰ কথা কৈছোঁ, সুনীল বিপ্লৱৰ যি আমি কথা কৈছোঁ, এই গোটেই ব্যৱসায়ৰ লগত অসমৰ মধ্যবিত্ত সমাজ জড়িত। গতিকে এই ধৰণৰ অৰ্থনৈতিক আঁচনিবিলাকে দৰিদ্ৰ আৰু মধ্যবিত্ত কল্যাণৰ বাবে কাম কৰিব। এই আঁচনিত আমি আৰু এটা খুব ডাঙৰ কথা কৈছোঁ, সেইটো হ'ল আৰবান প'ৰ। যিসকল আৰবান প'ৰ থাকে তেওঁলোকে মহানগৰ আৰু নগৰসমূহৰ নিৰ্দিষ্ট স্থানত তেওঁলোকে দুপৰীয়াৰ ভাত সাজ কুকিং মিল হিচাপে খাব পৰাৰো ব্যৱস্থা আমি ৰাখিছোঁ। যে গুৱাহাটী ৰেলৱে ষ্টেচনতে হওক, DC কোৰ্টৰ সন্মুখতে হওক, ডিব্ৰুগড়ৰ DC কোৰ্টৰ সন্মুখতে হওক, কোনোবা ব্লক অফিচৰ সন্মুখত হওক, আমি দুখীয়া মানুহখিনিক কুকিং মিল, লাঞ্চটো আমি বনাই পেলাই খুওৱাৰো এটা সাংঘাতিক কল্যাণকামী এটা প্ৰকল্প এটা জনসাধাৰণৰ আগত আমি দাঙি ধৰিছোঁ। বেদখল আমি এইটো কৈছোঁ যে গুৱাহাটীৰ পাহাৰবিলাক আমি ড্ৰোনেদি ইয়াৰমাৰ্ক কৰিম। যিসকল বহিলে তেওঁলোকৰ লগত আমি একো কৰিব নাযাওঁ, কিন্তু আৰু যাতে বহিব নোৱাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টে 24 আৱাৰ্ছ কণ্ট্ৰল ৰুম কৰিব, যাত ড্ৰোনেদি চাই থাকিব যে নতুন কোনোবা ঘৰ আহিছে নেকি। যদি নতুন ঘৰ আহিছে তেওঁলোকক আঁতৰাই পঠোৱা হ'ব। কিন্তু যিসকল পুৰণি গুৱাহাটীৰ পাহাৰত আছে আৰু ভাৰতীয় বাসিন্দা হয় আৰু ফৰেষ্ট আইনমতে আমি যিসকলক মাটিৰ পট্টা দিব পাৰোঁ, গুৱাহাটীৰ মাটিৰ পট্টাৰ বিষয়টো আমি সোনকালে নিষ্পত্তি কৰিব খুজিছোঁ, যাতে এই সমস্যাটো সৰ্বকালৰ বাবে শেষ হৈ যায়। আৰু কাকো ইয়াত উচ্ছেদ কৰা কথা হোৱা নাই, নতুনকৈ যাতে কোনো মানুহ নাহে তাৰ বাবেহে ব্যৱস্থা লোৱাৰ কথা কোৱা হৈছে।
যিটো হয় তেতিয়াহ'লে বাজেটৰ লগত এইটো লিংক নহয়, বাজেটত কম আছে। আমি অংগনবাদী কেন্দ্ৰৰ কথা যদি কওঁ, অসমৰ বিভিন্ন প্ৰান্তত অংগনবাদী কেন্দ্ৰসমূহ নামঘৰত চলি আছে বা কোনোবা ক্লাবত চলি আছে। সেই অংগনবাদী চেণ্টাৰসমূহ স্থায়ীকৰণৰ বাবে কিবা বিশেষ বাজেটত এই বিষয়ে কোৱা হৈছে, চেপ্টাৰটো পঢ়ি ল'ব। 10,000 নতুন অংগনবাদী কেন্দ্ৰ স্থাপনৰ আমি কথা কৈছোঁ। 25 লাখ টকাকৈ আমি অংগনবাদী কেন্দ্ৰবিলাকত দিয়াৰ আমি কথা কৈছোঁ। মডেল আদৰ্শ অংগনবাদী কেন্দ্ৰ আমি বনোৱাৰ কথা কৈছোঁ। কিন্তু ছাৰ এতিয়া অংগনবাদী কেন্দ্ৰসমূহ আপোনাৰ লগত যুক্তি তৰ্কটো বিধানসভাত কৰিম আৰু সেইটো MLA সকলৰ লগত যুক্তি তৰ্ক নকৰি আপোনাৰ লগত আৰম্ভ কৰিলে MLA বিলাকৰ চাকৰিবিলাক যাব। বিৰোধীয়ে বাহিৰত দুটামান অভিযোগ আনিছে। কোনে? বিৰোধীৰ পক্ষৰ পৰা সংখ্যালঘু উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাই, হিতাধিকাৰী সৃষ্টিৰ পৰম্পৰা ৰখা হৈছে আৰু অৰুণোদয় আঁচনিখনত গোটেই বাজেটত বৈষম্য প্ৰতিফলিত হোৱা বুলি কোৱা হৈছে। আমি কৃতজ্ঞ যে হিতাধিকাৰী সৃষ্টিৰ দৰে গৌৰৱ কৰিব পৰা এটা ব্যৱস্থা এই বাজেটত আছে বুলি বিৰোধীয়ে সৃষ্টি কৰিছে। দৰিদ্ৰ নাৰায়ণৰ সেৱাই হৈছে চৰকাৰৰ লক্ষ্য। গতিকে আমি যদি কোনোবা হিতাধিকাৰী সৃষ্টি কৰিব পাৰিছোঁ, সেই হিতাধিকাৰী যদি ক্ষুধা নিবাৰণ কৰিব পাৰিছোঁ, তাতকৈ গৌৰৱ কি লাগে? গতিকে বিৰোধীয়ে আমাক বুজি পোৱাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। বিষয় কিছুমান পূৰ্বৰ বাজেটত উল্লেখ কৰা হৈছিল, আকৌ উল্লেখ কৰা হৈছে, যেনে হাজোত পলিটেকনিক, টিহুত ল কলেজ। কামবিলাক চব চলি আছে কাৰণে উল্লেখ কৰা হৈছে, কাৰণ বাজেটতো টকা দিব লাগিব। বাজেট মানে কি? প্ৰত্যেকবাৰে নতুন নতুন কথা কোৱা নহয়। বাজেট হ'ল ধনৰ আবণ্টন। যদি এতিয়া হাজোৰ পলিটেকনিকখনত এই বছৰ যদি আপুনি ধনৰ আবণ্টন নিদিয়ে, কামটোতো বন্ধ হৈ যাব। গতিকে যিবিলাক স্কিম কমপ্লিট হোৱা নাই সেইবিলাক চলি থাকিব। এইবাৰ বাজেটত এটা নতুন ব্যৱস্থা লোৱা হৈছে। বহুতবিলাক স্কিম এতিয়া আৰু দিছপুৰত আহিব নালাগে। যিবিলাক স্কিম চলি আছে, ইঞ্জিনিয়াৰে ডাইৰেক্টলি ট্ৰেজাৰীৰ পৰা বিল লৈ কণ্ট্ৰেক্টৰক পে'মেণ্ট কৰিব পাৰিব। যিকেইটা আমি প্ৰকল্প ষ্টেট প্ৰায়ৰিটি বুলি কৈছোঁ। দিল্লীত আমি নামঘৰৰ জৰিয়তে এটা অসম সাংস্কৃতিক প্ৰকল্পৰ ধাৰণাও ইয়াত আনিছোঁ। গতিকে বাজেটত বহুতবিলাক কথা আছে, কিন্তু আজি আমি ইয়াত আপোনালোকক গোট খাইছোঁ কেৱল এইটো কথাৰ বাবে যে অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে অজন্তা নেওগ ডাঙৰীয়ানীয়ে যি অতিৰিক্ত কৰ আৰোপ নকৰাকৈ 1,07,000 কোটি টকা ব্যয়ৰ যি বাজেট দাঙি ধৰিলে, তাৰ বাবে আমি গোটেই মন্ত্ৰীসভাৰ সদস্যসকলে লগ লাগি তেখেতক অভিনন্দন জনাইছোঁ। ধন্যবাদ। হাউচত কমেই আৰু সেয়া আছিল বাজেটক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বিত্তীয় বাজেট সদনত আজি ঘোষণা কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে। আৰু বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই বাজেট হৈছে জনকল্যাণমুখী বাজেট আৰু সমাজৰ সৰ্বস্তৰৰ লোকৰ সৰ্বাংগীন উন্নতিৰ বাবে এই বাজেট যথেষ্ট আশাপ্ৰদ বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মোকাবিলা কৰাৰ বাবে আমাৰ চৰকাৰখনে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এই চৰকাৰৰ লেকচাৰ একে ধৰণৰ। গতিকে এইবিলাকৰ নাই কোনো আনচাৰ। গতিকে এই বাজেটত মানুহ হতাশ, মানুহে যিটো আশা কৰিছিল তাৰ তিল মানুহ ৰিফ্লেকশ্যন ইয়াত নাই। দুখীয়া মানুহৰ সকাহ হ'ব পৰা কোনো ধৰণৰ আপোনাৰ নাই। এতিয়া হেলিকপ্টাৰত কিমান খৰচ হ'ল, তেওঁলোকে যে অবাবত পইচা খৰচ কৰিছে তাৰ কথাবিলাক আমাক স্পষ্টকৈ লাগে। ধাৰ কিমান ল'লে? 81,000 ধাৰ আছে। আজি আমাৰ সেই ধাৰবিলাক লৈ পেলাই তেওঁলোকে হেলিকপ্টাৰ যোৱাত খৰচ কৰিছে। আজি মানুহৰ খাবলৈ নাইকিয়া হৈছে। এই বাজেটত এইবাৰ ধাৰ কিমানত তেওঁলোকে পৰিশোধ কৰিব, কি পদ্ধতিৰে পৰিশোধ কৰিব, সেই কথাৰ কোনো ৰিফ্লেকশ্যন নাই। ধাৰৰ লোৱাৰ ইণ্টাৰেষ্ট কিমান দিব লাগে মাহে, তাৰ কথাবিলাক আমাক লাগে। গতিকে এইখন বাজেটে আমাক অতি হতাশ কৰিলে। আমি খুব আশা কৰিছিলোঁ, ৰাইজেও আশা কৰিছিল যে এই সময়ত এজন নতুন মুখ্যমন্ত্ৰী হৈছে, যিজন মুখ্যমন্ত্ৰী কেইদিনমানৰ আগত বিত্তমন্ত্ৰী আছিল। অসমৰ মানে সকাহ হ'ব পৰাকৈ এই দুখীয়া মানুহে যিবিলাক মূল্যবৃদ্ধি হৈছে সেই মূল্যবৃদ্ধি কমাব পৰাকৈ কিবা এটা আপোনাৰ আজি বাজেটত আশা কৰিছিল। সম্পূৰ্ণ হতাশ। আমি আজি মৰ্মাহত হৈছোঁ আৰু আমাৰ দুখীয়া ৰাইজ ইয়াৰ দ্বাৰা অধিক ক্ষতিগ্ৰস্ত হৈছে বুলি আমি ভাবিছোঁ। এক্সাইজ ডিউটিৰ এটা ভেৰি এমাউণ্ট দেখুৱাইছে আৰু যোনটো কম্পেৰিজন 2016 আৰু 17 ফাইনেন্সিয়েল ইয়েৰৰ লগত কৰা হৈছে ইনষ্টেড অফ
পাছ দিয়ে নাই এক্সাইজ ডিউটি তেওঁলোকে বহুত বঢ়াব বুলি কৈছে কিন্তু এতিয়ালৈকে সেইখিনি টাৰ্গেট তেওঁলোকে ফুলফিল কৰিব পৰা নাই হাইকোৰ্টৰ এটা নিৰ্দেশনা আছিলে যোৱা সময়ছোৱাত যে এটা মিনাৰেল টাস্ক ফ'ৰ্চ গঠন কৰিব লাগে যাতে যিমান চিণ্ডিকেট অবৈধ ব্যৱসায় চলি আছে সেইখিনি ৰোধ কৰিব লাগে কিন্তু চৰকাৰখনে চিণ্ডিকেটক প্ৰশ্ৰয় দিয়াৰ কাৰণে 2019 চনৰ গুৱাহাটী হাইকোৰ্টৰ মূল PILৰ ভিত্তিত যিটো ভাৰ্ডিক আহিছিলে সেইটো এতিয়ালৈকে এক্সিকিউট কৰা নাই কমপ্লায়েন্স কৰা নাই কণ্টেম্প্ট অফ কোৰ্টো হৈছে আৰু এতিয়ালৈকে এক্সাইজৰ মানে যি ফৰেষ্ট আৰু অন্যান্য যিবিলাক ৰাজহ আহিব লাগে ৰাজহৰ ফাঁকি অসমত চলি আছে কৰিমগঞ্জত এখন মেডিকেল কলেজ কৈছিলে মুখ্যমন্ত্ৰী কৈছিলে কিন্তু মেডিকেল কলেজ অলপ ক্লিয়াৰিটিও নাই তেখেতসকলৰ যিটো উচ্ছেদ তেখেতসকলে এখাতেদি কৈছে যে বনাঞ্চলৰ পৰা উচ্ছেদ কৰা হ'ব ভাল কথা উচ্ছেদ আমাৰ এটা আপোনালোকে জানে জনহিমলুত উচ্ছেদ এটা হৈছিলে সেইখিনি সময়ত এটা কণ্ট্ৰভাৰ্চি হৈছিলে ৰেভিনিউ ভিলেজৰ পৰা উচ্ছেদ কৰিছিল বহু মানুহক যিটো পৰৱৰ্তী সময়ত এখন কমিটি হ'ল সদনত আমি উত্থাপন কৰিছিলোঁ এতিয়াও কিন্তু তাত যিখিনি গুৱাহাটী হাইকোৰ্টেও ৰায় দিলে তাত যে স্কুল আৰু কিবা যিবিলাক জনহিমলু হাইস্কুল আৰু অন্যান্যখিনি বনাই দিব লাগে সেইখিনি চৰকাৰ এতিয়াও হাইকোৰ্টৰ নিৰ্দেশ কমপ্লাই কৰা নাই তাৰ মাজতে তেওঁলোকে বনাঞ্চলৰ পৰা উচ্ছেদ কৰিম বুলি কোৱাৰ পিছত আকৌ মুখ্যমন্ত্ৰী মহোদয়ে হস্তক্ষেপ কৰি কৈছে যে তেওঁলোকক উচ্ছেদ কৰা নাযায় ভেৰিফাই কৰি তাতে ৰখা হ'ব অৰ্থাৎ বনাঞ্চল ধ্বংস কৰিব দিয়া হ'ব নেকি সেই কথাটো এটা গুৰুত্বপূৰ্ণ কথা আৰু ইমান সহজ নহয় বনাঞ্চল জনসংখ্যা বৃদ্ধি হৈছে বহুত আমাৰ যিবিলাক বনাঞ্চল আছে সেইখিনিকে আমি এতিয়াও ভালকৈ প্ৰটেকশ্যন দি ৰাখিব পৰা নাই সেই গতিকে বহুত অবৈধ ব্যৱসায় চলি আছে আপোনালোকে জানে এতিয়া চৰকাৰে এটা কথা কয় যে প্ৰতি বাৰে বাৰে বৃক্ষৰোপণ কৰিম বৃদ্ধি কৰিম বনাঞ্চল কিন্তু সেইটো প্ৰকৃততে বাস্তৱত কিমান হৈছে তাৰ এটা আউটকাম উলিয়াব লাগে যে প্ৰতি বছৰে বছৰে বৃক্ষৰোপণৰ নামত কিমান পুঁজি অপব্যয় হৈছে বুলিয়ে ক'ব লাগিব যে বনাঞ্চল বৃদ্ধি কিন্তু তেনেকৈ হোৱা বুলি মই ক'ব নিবিচাৰোঁ খালি এটা উদাহৰণ দিব বিচাৰিছোঁ যে এনেধৰণে বাজেট এখন হওঁতে কংগ্ৰেছক কুণ্ঠাচা কৰিছিল যে 26,000 গাঁৱক 1 কোটিকৈ দিয়া হ'ব একদম আপোনাৰ টিভিত বিভিন্ন ধৰণেৰে আপোনাৰ টক শ্ব' চলিলে আজি কিন্তু সেই 26,000 কোটি টকাৰ কথা নকয় গতিকে বাজেটত তেওঁলোকে যিবিলাক কথা কৈছে কাৰ্যত পৰিণত হোৱা দেখা পোৱা নাই আৰু সেয়েহে আপোনালোকৰ জৰিয়তে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে ধাৰ লোৱা আৰু হেলিকপ্টাৰ যোৱা খৰচবিলাক কমাব লাগে এই ক'ভিডৰ সময়ত হ'ব ঘৰতে ক'ব নি আৰু ক'ব নি মানে জানেনে